নমস্কাৰ। আজি ৰাস পূৰ্ণিমা উপলক্ষে সকলোকে ৰাস পূৰ্ণিমা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি বোকাখাটৰ প্ৰসিদ্ধ স্থান শ্ৰী শ্ৰী কাকভূঞা থানত আহি মাৰ চৰণত চাকি জ্বলালোঁ, যাতে সকলো বস্তুটো কুশল পাৰক, সকলো অসম তথা ভাৰতবাসীকে সুখ শান্তি দিয়ক, মাৰ কৃপা প্ৰদান হওক। ইয়াৰ মন্দিৰত কিছু দৃশ্য দেখুৱাব গৈছোঁ। ইয়াৰ ভক্তবানসকল আহিছে আৰু ইয়াৰ ভক্তবানসকল আহিছে আৰু সমাগত হৈছে। ভক্তবানসকলে আহি চাকি গছ দিছে আৰু মই পিছফালে মন্দিৰ আছে, সেয়া সূৰ্য মন্দিৰ। যিহেতু মন্দিৰৰ ভিতৰত ফটো নিশ্চিত বুলি কোৱা মই চিন্তা বাহিৰ বিশেষ কিছু অংশ দেখুৱাই যত্ন কৰিছোঁ। শিৱ মন্দিৰ, বিষ্ণু, লক্ষ্মীনাৰায়ণ, হনুমান মন্দিৰ আছে। ইতিহাসে গৰকাৰ এই প্ৰকৃত কাকত থানত চাকি গছ জ্বলাই মাৰ চৰণ আহি জ্বলালে মনোবাঞ্ছা পূৰ্ণ বুলি কয়। মোৰ পিছফালে অকণমান ভক্তসকল দেখিছে। সকলোকে ৰাস পূৰ্ণিমাৰ শুভেচ্ছা লৈ পুনৰ ধন্যবাদ।